স্মার্ট মিটার দৌৰাত্মৰ বিৰুদ্ধে নগাঁৱত আপৰ প্ৰতিবাদ নগাঁও বৈদ্যুতিক চক্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ লগতে বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাসৰ দাবী এপিডিচিএল হাই হাই বিজেপি চৰকাৰ হাই হাই শক্তি মন্ত্ৰী হুচিয়াৰ আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে এনেদৰে স্মাৰ্ট মিটাৰ দৌৰাত্মৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ লগতে বৰ্ধিত বিদ্যুৎ মাচুলৰ হ্ৰাসৰ দাবী জনাইছে আমি স্মাৰ্ট মিটাৰৰ ওপৰত কৰিছোঁ কি ক'ব কাৰণ স্মাৰ্ট মিটাৰ বহোৱাৰ পৰা স্মাৰ্ট মিটাৰ যেতিয়াৰ পৰা বহাইছে তেতিয়াৰ পৰা ৰাইজে ইমানেই হাৰাশাস্তি পাইছে আপোনাৰ 7 ইউনিটৰ ঠাইত 12 ইউনিট পৰ্যন্ত পাইছেগৈ আমাৰ দুখীয়া ৰাইজে এই 5-6 ইউনিট হৈ থাকোঁতে বিল দিবলৈ কষ্ট হয় এতিয়া স্মাৰ্ট মিটাৰ হোৱাৰ পিছত হঠাৎ যেতিয়া তেওঁলোকৰ প্ৰিপেইড বিল শেষ হৈ যায় তেতিয়া লাইনটো কাটি দিয়ে লাইনটো কাটি দিয়াৰ লগে লগে যেতিয়া তেওঁলোকে লাইনটো লগাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ ঘৰ অন্ধকাৰ হৈ থাকে সেইখন ঘৰত যদি ষ্টুডেণ্ট থাকে বা এক্সাম থাকে সেই ল'ৰা ছোৱালীবোৰৰ কি অৱস্থা হ'ব গতিকে তেওঁলোকে এই আগৰ যি ধৰণৰ আছিলে সেই প্ৰক্ৰিয়াৰে তেওঁলোকে কিয় নচলিলে এই লুণ্ঠন ৰাজটো তেওঁলোকে কিয় চলাইছে তেওঁলোকৰ পইচা কম হৈছে তাৰমানে কাৰণ হিতাধিকাৰী বনাব লাগে হিতাধিকাৰী বনাবৰ কাৰণে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজক বিভিন্ন প্ৰকাৰে তেওঁলোকে শোষণ কৰিছে আমি আজি আপোনালোকে দেখিছে মানে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা তুমি ক'ত লুকাই আছা অসমৰ ৰাইজ আহিছে ৰাস্তাত তুমি হৈছে নিমাত আৰু এতিয়া আমি কৰিবলগীয়া হৈছে তোমাৰ কাৰণে দাবী তুমি কৰা পদত্যাগ গম পাইছা আমি নগাঁও জিলা উপসমণ্ডল বিষয়া কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ এইকাৰণে আহিছোঁ যে অসমৰ ৰাইজ যেতিয়া আপোনাৰ ৰাজপথলৈ আহিছে স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি তে আপোনালোকে স্মাৰ্ট মিটাৰ অনতিপলমে বন্ধ কৰিব লাগে আৰু এই স্মাৰ্ট মিটাৰ নামটোহে স্মাৰ্ট মিটাৰ কিন্তু এইটো আচলতে প্ৰকৃততে স্মাৰ্ট ডকাইতি হৈছে সাধাৰণ ৰাইজৰ লগত গতিকে আমি আম আদমি পাৰ্টি নগাঁও জিলা সমিতি আজি এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ আৰু তেওঁলোকক এটা কথা অৱগত কৰিবলৈ আহিছোঁ যে স্মাৰ্ট মিটাৰ সোনকালে বন্ধ কৰক যদি বন্ধ নকৰে অনাগত সময়ত আমি তীব্ৰ প্ৰত্যাহ্বান আপোনালোকক জনাই যাম গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম নগাঁৱৰ পৰা বিউটি বৰাৰ ৰিপৰ্ট সুহানা লাইভ